চাওক বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ঘৰৰ যিটো গলি আছিল আৰু সিজুবাৰী সেই ঘৰৰ গলিটোত ইতিমধ্যে সাংবাদিকজনে প্ৰায় 4 মিনিট সময়ৰ বাবে গাড়ীখন পাৰ্কিং কৰিছিল আৰু সেয়াই আছিল তেওঁৰ অপৰাধ। আৰু সেই অপৰাধতে ইতিমধ্যে তেওঁৰ যিজন খাইৰুল নামৰ গাড়ী চালক আৰু সেই খাইৰুল তাৰ সমান্তৰালকৈ আন এজন যুৱকে অতি বেয়াকৈ ইতিমধ্যে সাংবাদিকজনক প্ৰহাৰ কৰিছে আৰু সাংবাদিকজনক প্ৰহাৰ কৰাৰ লগতেই ইতিমধ্যে তেওঁক প্ৰায় প্ৰাণে মৰাৰো চেষ্টা কৰিছিল আৰু সেই সমগ্ৰ ঘটনা ফলত ইতিমধ্যে যুৱ সাংবাদিকগৰাকী কিছু সময় তেওঁ গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হয়। অৱশেষত কিছু সময় পূৰ্বে তেওঁ ইতিমধ্যে কেইবাগৰাকীও সাংবাদিকক ফোনযোগে গোটেই সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ দিয়ে। ততাতৈয়াকৈ ইতিমধ্যে একাংশ সাংবাদিকৰ সহযোগত হাতীগাঁও আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি বৰ্তমান মেডিকেল কৰিবলৈ লৈ যোৱা হৈছে আৰু বৰ্তমান যিগৰাকী বিধায়কগৰাকীৰ গুণ্ডাগিৰি প্ৰদৰ্শন কৰা যিগৰাকী গাড়ী চালক সেই গাড়ী চালকগৰাকীকো বৰ্তমান আটক কৰি হাতীগাঁও থানাত ৰখা হৈছে। কিন্তু এই মুহূৰ্তলৈকে সমগ্ৰ বিষয়টো লৈ ইতিমধ্যে যদিও সাংবাদিকগৰাকীয়ে এজাহাৰ দাখিল কৰিছে, কিন্তু বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু সাংবাদিকজনক বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। ইয়াৰ বিপৰীত এটা কথা ক'ব লাগিব যে যিটো বাইলেনত সেইগৰাকী বিধায়কৰ ঘৰ, সেই বাইলেনটোতেই যে গাড়ী ৰখা নিষিদ্ধ কৰি তেওঁলোকে এক প্ৰকাৰ বিধায়কৰ নাম লৈ যিটো গুণ্ডাগিৰি কৰিছিল, সেই বিধায়কগৰাকীয়ে অন্ততঃ এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিব লাগে যে তেওঁৰ চালা চামুণ্ডাসমূহে সেই সমগ্ৰ অঞ্চলটোতে যে তেওঁলোকে এক প্ৰকাৰ ৰাজত্ব কৰিবলৈ কৰাটো এজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধিৰ দ্বাৰা এনেধৰণৰ কাৰ্য শোভা সাধাৰণতে নাপায়। গতিকে তেওঁ বিধায়কজনে অন্ততঃ তেওঁৰ চালা চামুণ্ডাসমূহক এই কথাটো জনোৱা উচিত বা তেওঁ নীতি শিক্ষা দিয়া উচিত যে বিধায়কগৰাকীৰ নাম লৈ যাতে তেওঁৰ চালা চামুণ্ডাসমূহে অঞ্চলটোত এনেধৰণৰ গুণ্ডাগিৰি অব্যাহত নাৰাখে। আৰু এইটো ঘটনাই প্ৰথম ঘটনা নহয় নীলোৎপল, ইয়াৰ পূৰ্বেও বহুকেইটা এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু পূৰ্বতেও বহু লোকক প্ৰহাৰ কৰাৰ ইতিমধ্যে অভিযোগ আছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো হ'ল যে আজি এটা শিল লৈ ৰাজপথত পেলাই তেওঁক শিলটোৰে প্ৰহাৰ কৰি তেওঁক হত্যাৰ যদিও চেষ্টা কৰা হ'ল আৰু সেই ফলত কিন্তু একাংশ লোকে আহি শিলটো টানি নি তেওঁক বচাবলৈ তেওঁক আচলতে এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল। কিন্তু তাৰ পৰা আচলতে কোনোমতে ৰক্ষা পৰিল। কিন্তু এনেধৰণৰ এগৰাকী জনপ্ৰতিনিধিৰ গাড়ী চালকেই হওক বা তেওঁ সহযোগী যিকোনো লোকেই হওক এনেধৰণৰ অপ্ৰীতিকৰ ঘটনাত কেতিয়াও নীলোৎপল নমাটো উচিত হোৱা নাই। গতিকে এই বিষয়ক লৈ ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কেনেদৰে কি হয় সেয়া পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব। কিন্তু লগতে এটা কথা ক'ব লাগিব যে যোৱাকালি আন এগৰাকী বিধায়ক প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও এনেদৰে ৰাজপথত গুণ্ডাগিৰি কৰাৰ এটা অভিযোগ আছে আৰু কালি যদি সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্বয়ং নিজে আহি গুণ্ডাগিৰি কৰিছে, আজি তেওঁকো আন এজন বিধায়কৰ চালা চামুণ্ডাই এনেদৰে গুণ্ডাগিৰি কৰিছে। গতিকে ইয়াত আচলতে এতিয়া গণতন্ত্ৰৰ সুবিধা লৈ একাংশ গুণ্ডা সৃষ্টি কৰা হৈছে নেকি? যদি গণতন্ত্ৰৰ পৰা জনপ্ৰতিনিধি হিচাপে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁক নিৰ্বাচিত কৰি দিয়ে আচলতে এনেকৈ গুণ্ডাগিৰি কৰিবলৈহে দিয়া হৈছে নেকি? য'ত এজন সাংবাদিকে নিজে পৰিচয় দিছে যে তেওঁ এগৰাকী সাংবাদিক, তেওঁ প্ৰতিদিন টাইম নামৰ ব্যক্তিগত চেনেলটোৰ সাংবাদিক হিচাপে তেওঁ চিনাকি দিয়াৰ পিছতো তেওঁক এনেধৰণে অতি বেয়াকৈ প্ৰহাৰ কৰা হৈছে যে তেওঁ মুখমণ্ডল সম্পূৰ্ণৰূপে ফুলি গৈছে। যদি সম্ভৱ হয় আমি ভিজুৱেলো দেখাবলৈ চেষ্টা কৰিম। তেওঁ বুকুটোত বহুবাৰ ঘুচিওৱা হৈছে, প্ৰায় 100 মিটাৰ বুকুত ধৰি তেওঁক চোঁচৰাই লৈ যোৱা হৈছে। গতিকে এনেধৰণৰ যিখিনি কৰিছে সেইখিনি কেতিয়াও আচলতে গ্ৰহণযোগ্য হ'ব নোৱাৰে নীলোৎপল। হয়, যিগৰাকী বিধায়ক ৰেকিবুদ্দিন আহমেদ তেওঁৰ ব্যক্তিগত গাড়ীৰ চালকে যেতিয়া ঘটনা সংঘটিত কৰিছে, বিধায়কগৰাকী ঘটনা সন্দৰ্ভত এই ঘটনাটোৰ সন্দৰ্ভত শেহতীয়াকৈ অৱগত হৈছে নাই? হয়, বিধায়কগৰাকী ইতিমধ্যে অৱগত হৈছে আৰু বিধায়কগৰাকীয়ে সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে জানিব পৰা গৈছে যে কেইবাবাৰো তেওঁ ফোন কৰি খবৰ লৈছে আৰু আৰক্ষী বিষয়া থানাৰ বিষয়াৰ লগতো তেওঁ কথা পাতিছে বুলি আমি জানিব পাৰিছোঁ। আৰু সেইবাবেই কিন্তু তেওঁ সম্পূৰ্ণ আশ্বাস দিছে যে ভুল যাৰে নহওক তেওঁৰ বিৰুদ্ধে আইনে ব্যৱস্থা লোৱাৰ কথা কৈছে। কিন্তু এতিয়াৰ কথাটো হ'ল যে অকল বিধায়কগৰাকীয়ে এতিয়া যে সাৰ পালে, বিগত সময়ছোৱাত তেওঁৰ এই যিখিনি ঘটনা হৈ আছিল তেতিয়া তেওঁ ক'ত আছিল? 4:30 বজাত যেতিয়া আমি বাকী সাংবাদিকসকলে তেওঁ উদ্ধাৰ কৰি আনি থানা পায়, তাৰ পিছতহে বিধায়কগৰাকী কিয় সাৰ পালে? তাৰ পূৰ্বৰে পৰা বিধায়কগৰাকীৰ এই গুণ্ডাগিৰি তেওঁ চামচা বাহিনীয়ে যে গুণ্ডাগিৰি কৰিছিল তেতিয়া বিধায়কগৰাকী ক'ত আছিল? কিন্তু এই মুহূৰ্তলৈকে বিধায়কগৰাকীয়ে সেই বিষয়ক লৈ যিজন ভুক্তভোগী সাংবাদিক তেওঁৰ লগত এবাৰো বাৰ্তালাপ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নাই কৰা। এয়াই জানো জনপ্ৰতিনিধিৰ চৰিত্ৰ হোৱা উচিত বা এয়াই জানো এগৰাকী জনপ্ৰতিনিধিৰ এনেধৰণৰ কামৰ নমুনা হোৱা উচিত? এই কথাবিলাকো অন্ততঃ গুৰুত্ব দিবলগীয়া। এই মুহূৰ্তলৈকে এবাৰো খবৰ লোৱা নাই যে যিজন সাংবাদিকক প্ৰহাৰ কৰা হৈছিল তেওঁৰ স্বাস্থ্যৰ কেনে অৱস্থা আছে বা তেওঁক তাৎক্ষণিকভাৱে বোলে কোনোবা এখন মেডিকেলত তেওঁ ভৰ্তি কৰাই
যদি তেওঁ চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াহ'লে আমি তেওঁক এগৰাকী বিধায়ক হিচাপে তেওঁ কৰণীয়খিনি কৰিছে বুলি আমি ক'ব পাৰিলোহেঁতেন। কিন্তু সেয়া এই মুহূৰ্তলৈকে তাৰ 1% হোৱা দেখা পোৱা নাই, যি কাৰণত এটা দুৰ্ভাগ্যজনিত যিটো আচলতে এটা, আৰু এই দুৰ্ভাগ্যজনিত ঘটনাটোত বিধায়কগৰাকীৰ নিষ্ক্ৰিয়তাটোৱে আচলতে এনেধৰণৰ একাংশ গুণ্ডাক এই ধৰণৰ অপৰাধ প্ৰৱণতাত এক প্ৰকাৰ উদগনিহে যোগাব বা পৰৱৰ্তী সময়তো উদগনি যোগাব, বা এতিয়া আৰক্ষীক হেঁচা দি যদি তেওঁ উলিয়াই নিয়াৰ চেষ্টা কৰে তেতিয়াহ'লেও কিন্তু তেওঁ পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ গুণ্ডাগিৰি কৰিবলৈ কেতিয়াও পিছ নহ'ব, কাৰণ বিধায়ক আছে, ফোন কৰি উলিয়াই লৈ যাব। যদি ঘটনাটো তেনেধৰণলৈ গুচি যায় তেতিয়াহ'লে কালিলৈ পুনৰ এনেধৰণৰ ঘটনা বা এনেধৰণৰ কাজিয়া পেচাল বা এনেধৰণৰ মাৰপিট বা কাৰোবাক হত্যাৰ প্ৰৰোচনা বা হত্যাৰ চেষ্টা, এনেধৰণৰ অপৰাধ কৰিবলৈ কেতিয়াও কেয়াৰ নকৰিব। গতিকে বিষয়টো বিধায়কগৰাকীও এনেদৰে ভাবি চোৱাৰ সময় কিন্তু সমাগত। হয়, আপুনি যিটো উল্লেখ কৰিছে ইতিমধ্যে যে যিগৰাকী সাংবাদিক প্ৰহাৰৰ সন্মুখীন হৈছে বিধায়কৰ গাড়ী চালকৰ, তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে, আৰু শেহতীয়া স্বাস্থ্যৰ অৱস্থা কেনেকুৱা যিটো তেওঁক বেয়াকৈ প্ৰহাৰ কৰিছে? চাওক, সাংবাদিকগৰাকী কিছুদিন পূৰ্বে GMCHৰ পৰা তেওঁ এডমিট আছিল দীৰ্ঘদিন ধৰি, আৰু তেওঁ হৃদৰোগত আক্ৰান্ত এগৰাকী সাংবাদিক, আৰু একাংশ সাংবাদিকেই আচলতে তেওঁক সম্পূৰ্ণ অৰ্থনৈতিকভাৱে সহায় সহযোগিতা কৰি তেওঁক সেই চিকিৎসা প্ৰদান কৰিছিল। গতিকে এনেধৰণে চিকিৎসা কৰাৰ পিছত দীৰ্ঘদীয়া চিকিৎসাৰ অন্তত হৃদৰোগত আক্ৰান্ত সাংবাদিকজন ওলাই আহিছিল, আৰু এনে এটা পৰ্যায় যে তেওঁ আজি তাৰিখত বাইক চলাব নোৱাৰে। গতিকে তেওঁ একাংশ সাংবাদিকৰ সহযোগতে তেওঁ এখন গাড়ী কিনি লৈ আহিছিল, আৰু সেই গাড়ীখন পাৰ্ক কৰাক লৈয়ে আটাইতকৈ এই গোটেই অসুবিধাটোৰ সৃষ্টি হ'ল। বিধায়কগৰাকীৰ ঘৰৰ পৰা নাই কমেও 200 মিটাৰ দূৰত এটা ছাটাৰ বন্ধ কেইখনমান দোকানৰ সন্মুখত গাড়ী ৰাখিছিল। বিধায়কগৰাকীৰ হেনো গাড়ীকেইখন সেই ছাটাৰ বন্ধ দোকানকেইখনৰ ভিতৰতে পাৰ্ক কৰে। গতিকে বিধায়কগৰাকীৰ ড্ৰাইভাৰজনৰ অভিযোগ যে তেওঁ গাড়ী পাৰ্ক কৰি তেওঁ ছাটাৰ খুলি গাড়ী উলিয়াই নিব পৰা নাই, আৰু উলিয়াই নিব নোৱাৰাৰ বাবে আচলতে প্ৰহাৰ কৰিছে। কিন্তু গাড়ীখন উলিয়াই যদি সাংবাদিকজনে পাৰ্ক কৰাৰ বাবে গাড়ীখন উলিয়াই নিব পৰা নাই, তেতিয়াহ'লে সাংবাদিকজনক আঁতৰাই দিবলৈ কোৱাৰ প্ৰয়োজন আছিল নে সাংবাদিকজনক প্ৰহাৰ কৰাৰ প্ৰয়োজন আছিল? আৰু যদি গাড়ীখন পাৰ্ক কৰোঁতে তেওঁ বিধায়কৰ গাড়ীখন উলিয়াব পৰা নাই, তেতিয়াহ'লে তেওঁক সেই 4 মিনিট সময়ৰ ভিতৰতেই তেওঁ ইমান জৰুৰী কাম হৈ গ'ল যে তেওঁ আচলতে সেই সময়ত যাব লগা হ'ল। ঠিক আছে, হ'ব পাৰে, সেইটোও যদি মানি লওঁ, সেই চিকিৎসক সেই সময়ত সাংবাদিকজন যেতিয়া 4 মিনিটৰ পিছত ঘূৰি আহিল তেতিয়া তেওঁ গাড়ীখন আঁতৰাই দিবলৈ কোৱাৰ সময় আছিল, প্ৰয়োজন আছিল, নে তেওঁক আচলতে প্ৰহাৰ কৰি আধা ঘণ্টা সময় তেওঁক ৰাজপথত যি অত্যাচাৰ কৰিলে সেই অত্যাচাৰ কৰি থকাটো প্ৰয়োজন আছিল? গতিকে এই কথাখিনিও এটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব তদন্ত কালত। তাৰ সমান্তৰালকৈ আপুনি যিটো প্ৰশ্ন সুধিছে, স্বাস্থ্যৰ অৱস্থা কেনেকুৱা, এতিয়া তেওঁ যথেষ্ট প্ৰচণ্ড বুকুত বিষ অনুভৱ কৰিছে, যিহেতু বুকুত তেওঁক বহুত প্ৰহাৰ কৰা হৈছে, বুকুত ধৰি তেওঁক প্ৰায় 200 মিটাৰ চোঁচৰাই লৈ যোৱা হৈছে, আৰু তেওঁ মুখমণ্ডল সম্পূৰ্ণৰূপে ফুলি আছে, মুখমণ্ডলত বহুত বেয়াকৈ প্ৰহাৰ কৰা হৈছে, তেওঁ মুখমণ্ডলৰ বিভিন্ন অংশত তেজ বিৰিঙি উঠিছে। গতিকে এনেবিলাক কাৰণৰ পৰা চাবলৈ গ'লে সাংবাদিকজনক এতিয়া যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে, তেওঁ বাকীখিনি আচলতে টেষ্ট কৰিলেহে ওলাব যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেধৰণৰ হৈ আছে। গতিকে সেইখিনিত পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে কি আগবাঢ়ে সেয়া নিশ্চয় পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।